চিৰাঙৰ শ্যামঠাইবাৰীস্থিত বাথৈ খেৰাই ৰিজৰ্টত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ গোপন বৈঠক। চিৰাং জিলাৰ শ্যামঠাইবাৰীস্থিত বাথৈ খেৰাই ৰিজৰ্টত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকি ৰিজৰ্টত চাহ খাবলৈ আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। ইপিনে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী জয়ন্ত মল্লৰ সৈতে কি আলোচনা হল বুলি সোধাত প্ৰশ্নৰ উত্তৰ দিয়ে যে জয়ন্ত মল্ল বৰুৱা কংগ্ৰেছ দলত থাকোতে হাগ্ৰামা মহিলাৰীৰ সৈতে যথেষ্ট ভাল সম্পৰ্ক আছিল, সেইবাবে তেওঁক লগ কৰোঁ বুলি ৰিজৰ্টখনত সোমাই গৈছে বুলিও মন্তব্য কৰে। অৱশ্যে কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰাত ভূমিকেন্দ্ৰিক সংঘাতৰ সমাধান সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে আলোচনা হয় বুলি হাগ্ৰামা মহিলাৰীয়ে জানিব দিয়ে। আনহাতে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ সন্দৰ্ভত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে। হাগ্ৰামাৰ সৈতে বৈঠকত কি আলোচনা হয়? মই ৰিজৰ্টত চাহ খাব আহিছো। ৰাজনৈতিক আলোচনা হোৱা নাই? নাই নাই, মই এইটো ৰিজৰ্টত চাহ খাব আহিছো। বেলেগ কামত আহিছিল আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই, বেলেগ কামত আহিছিল। জাষ্ট মোক খবৰ লৈ পেলাই আপোনাৰ ৰিজৰ্টত সোমাই যাম বুলি কৈছে। একো বেলেগ একো নাই। আৰু আমাৰ ডিচি আহিছে, এছপি আহিছে, একেলগে আহিছে ইহঁতে। আমি জাষ্ট একটা কথা আছে, আমাৰ পৰ্বতজৰাৰ যিটো মাটিৰ সমস্যা সেইটো লৈ মই অলপ কথা পাতিম বুলি কৈছিল। ইয়াৰ কাৰণে আমাৰ এই কোম্পানীৰ মানুহ আহিছে। মুঠতে আমি কেনেকে সমাধান কৰিব পাৰে ৰাইজৰ লগত আলোচনা কৰি সেইটোকে আমি পৰামৰ্শ লৈছে জয়ন্তদাৰ পৰা বা ডিচি এছপিৰ পৰা। আমি এইটোৱে পৰামৰ্শ লৈছে যে আপোনালোকে কি পজিশ্যনত কেনেকুৱা আছে এইবিলাক মই সোধা-সুধি কৰিছো। তো ৰাজনীতি নাই, ৰাজনীতি কৰা নাই। সেই পৰ্বতজৰাৰ মাটিৰ সমস্যাটো লৈ কিছু আলোচনা কৰিছে, নকৰা নহয়। কিন্তু ইহঁতে বেলেগ থ্ৰুত আহিছিল। মুঠতে মোক গম পাই ৰিজৰ্টত সোমাই যাম বুলি কোৱাৰ কাৰণে মই আহিছো, বেলেগ একো নাই। ৰাজ্যসভা নিৰ্বাচনটোতো আহক 19 তাৰিখত নেকি, না কেতিয়া ৰাজ্যসভা ইলেকশ্যন? আজিহে 12 তাৰিখ আৰু সময় আছে। কাক দিব লাগে নালাগে সেইটো মই কম, এতিয়া সিদ্ধান্ত লোৱা নাই। বিটিচি নিৰ্বাচনটো ছেপ্টেম্বৰৰ পূজাৰ আগত মুঠতে অক্টোবৰত আগত হ'ব বুলি আমি শুনা পাইছো, কিন্তু অফিচিয়েল নহয়। এইটো মানুহৰ পৰা শুনা কথা। আৰু নিৰ্বাচন লৈ বিপিএফ দল হিচাপে যিখিনি প্ৰস্তুতি কৰিব লাগে সেইটো যথেষ্ট ভাল হৈ আছে। আমাৰ পজিশ্যন খুব ভাল। এইবাৰ বিটিচি নিৰ্বাচনত আমাৰ বিপিএফে 1 নম্বৰ পজিশ্যনত থাকিব, চিধা কথা। ছেকেণ্ডত বিজেপি থাকিব, 3 নম্বৰত ইউপিপিএল থাকিব পজিশ্যন। নাই নাই, গোপন বুজাবুজি নহয়। আমাৰ কাৰো লগত বুজাবুজি হোৱা নাই, আজিলৈকেও হোৱা নাই। কিন্তু আমি অকলে খেলিম, মুঠতে অকলে খেলি পেলাই আমাৰ এটা আশা আমি এবছলুট পাম। আমি 25টাৰ তলত নাপাব বুলি আমি আজিৰ দিনত আমি ক'ব পাৰোঁ। প্ৰমোদ বৰুৱাই কৈ আছে যে আপোনাৰ দলৰ যিমান ডাঙৰ ডাঙৰ নেতা আমাৰ নহয়, যিমান বুদ্ধিজীৱী আছে বিটিচি অঞ্চলত, যিমান ব্যুৰক্ৰেট আছে, যিমান ডক্টৰ PhD, যিমান জ্ঞানী মানুহ আছে চব ইউপিপিএলত আছে, আমাৰ দলত আৰু নাই। যেনক আমি আশা কৰিছিলোঁ ইমান বুদ্ধিজীৱী, ইমান জ্ঞানী ডক্টৰে, প্ৰফেচাৰ, লেকচাৰাৰ চব নেতাসকলে, চব জ্ঞানী মানুহ ইউপিপিএল দলত আছে। ভালকে চলাব পাৰিব লাগিছিল, কিন্তু আজিকালি চলাব পৰা নাই। আজি চাওক যিমান কাম কাজ কৰি আছে আজিৰ দিনত চব কমপ্লেইন। পইচা খাৱাৰ অভাৱ নাই, হিচাপ কৰিব নোৱাৰে। আজি আৰু কি প্ৰচেছ, কি মিছন ভিজন লৈছে এইটো হিচাপ নাই, কিন্তু এটাও ছাকচেছ হোৱা নাই। মুঠতে এই পইচাটো কেনেকৈ ওলাই খাব লাগে ইয়াৰ কাৰণেহে মিছন ভিজন কৰি আছে প্ৰমোদ বৰুৱা। এইটো ছাকচেছ নহয়। ৰাজনৈতিক বতাহ গৰম একেবাৰে। বিটিচি ইলেকশ্যন আহিছে, বিধানসভা ইলেকশ্যনৰ সন্মুখত বিজেপিৰ এজন মন্ত্ৰীৰ সৈতে আপোনাৰ আলোচনা নহয়, আগৰে বন্ধু না। সিহঁতে আগত কংগ্ৰেছ আছিল না, এই সময়ত বিৰাট ভাল আছিল আমাৰ লগত। এতিয়াহে বিজেপি হ'ল। কংগ্ৰেছৰ সময়ৰ পৰাই আমাৰ চিনাকি, একেলগে আছিল আমি। এইটোৱে চবে নিজা নিজা ষ্ট্ৰেটেজি থাকে। চব দলে এই বিটিচি নিৰ্বাচনটো কেনেকৈ
বেছিকৈ পাব পাৰে চিটটো ইয়াৰ কাৰণে কংগ্ৰেছো চেষ্টা কৰিছে ইউ পি পি এলো চেষ্টা কৰিছে বিজেপিও চেষ্টা কৰিছে আমি বি পি এও চেষ্টা কৰি আছো যে বি টি চিত কেনেকৈ আমি বেছি চিট পাম চবেই চেষ্টাটো থাকে কংগ্ৰেছো ক'ব ইউ ডি এফও ক'ব ইউ পি পি এলো ক'ব কিন্তু ইউ পি পি এল কাম নাই ইউ পি পি এল 3 নম্বৰ 4 নম্বৰত আছে ইউ পি পি এল আটাইতকৈ বেছি মেল মিটিং কৰি আছে এই মেল মিটিংটো কি নিজৰ পকেটৰ পৰা খৰচা কৰিছে ইহঁতে প্ৰগ্ৰামটো গভৰ্ণমেণ্টৰ প্ৰগ্ৰাম দিছে মিটিংটো কৰিছে পলিটিকেল পাৰ্টি এইবিলাকতো কমপ্লেইন দিলেতো আমি দিব পাৰোঁ কিন্তু দিলেও একো কাম নাই যিমান প্ৰগ্ৰাম এইটো চৰকাৰী প্ৰগ্ৰাম ইয়াত ৰাজনীতি মিটিং কৰি আছে ইহঁতে এইটোতো বিৰাট কমপ্লেইন এটা কথা ওলাইছে যে হাগ্ৰামা মহিলাৰী চিফ হৈ থকা সময়ত বিটিচিত কংগ্ৰেছ বা বিজেপি কোনো ৰাষ্ট্ৰীয়তাবাদী দলে পাত্তা পোৱা নাছিল সময়ত পাত্তা পাইছে এইটোতো আপোনালোকে ক'ব পাৰে মইতো কাকো পাত্তা দিয়া নাছিল কিন্তু প্ৰমোদ বড়োৱে আজি কি কৰিলে বিজিৰ পৰা আশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24